মাজত মাত্ৰ 17টা দিন আৰু এই 17টা দিনৰ পিছতেই জামুগুৰিয়াতৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু যি অধিৱেশনৰ বাবে সমগ্ৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইতিমধ্যে হৰিনামৰ ধ্বনিয়ে মুখৰি পৰিছে, এক বৈকুণ্ঠপুৰলৈ পৰিণত হৈছে। দেখা পাইছে যে এয়া হৈছে মই শিবিৰ নিৰ্মাণ কৰা ঠাইত বৰ্তমান উপস্থিত আছোঁ। কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে এই শিবিৰ নিৰ্মাণ কৰা যি ঠাই আচলতে ইয়াতো আচলতে এইসকল আই মাতৃয়ে আচলতে ইয়াত হৰিনামৰ ধ্বনিয়ে মুখৰ কৰি তুলিছে সমগ্ৰ দৃশ্য। এয়া দেখুৱাইছে সমগ্ৰ মাইনাই সমগ্ৰ দৃশ্য দেখুৱাইছে যে আচলতে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰায় 203টা শিবিৰ ইতিমধ্যে ইয়াত তৈয়াৰ কৰিছে, নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ কৰিছে আঞ্চলিকৰ পৰা শাখাৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তিয়ে। আচলতে তেওঁলোকে নিজে পৰিশ্ৰম কৰি আচলতে এইসমূহ শিবিৰ তেওঁলোকে নিৰ্মাণ কৰিছে। ইয়াতো খেৰ আৰু বাঁহেৰে তৈয়াৰ কৰিছে। মই পোনে পোনে নামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। ককা আছে কৃষ্ণ কৃষ্ণ, আপুনি ইয়াত আজি এই শ্ৰমদানৰ কাৰণে ইয়াত উপস্থিত হৈছেহি, সদায় আহি আছে এইদৰে। হে প্ৰভু ভগৱন্ত কৃষ্ণ, আমি এতিয়া 95 বয়স আমাৰ। এয়া আজি অসম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। ই তেজপুৰ জিলাৰ সৌভাগ্য যে এই মহান জামুগুৰি অঞ্চলত এইবাৰ তেজপুৰ জিলাই আমাৰ জামুগুৰিত সৌভাগ্যক্ৰমে জামুগুৰিয়ে এই অধিৱেশনভাগ পাতিবলৈ সুবিধা পাইছে আৰু জামুগুৰিয়া ৰাইজে এইবাৰ আনন্দত বিভোৰ হৈ গৈছে যে ইয়াত আমাৰ জামুগুৰি অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হ'ব। ল'ৰা বুঢ়া ডেকা সকলোৱে আহি উঠি পৰি লাগিছে। আইসকলৰ যেনে কাম তেনেকৈ কৰি আছে। গতিকে আমিও বৃদ্ধজনে ঘৰত বহি থাকিব নোৱাৰি ৰাইজৰ লগতে কিছু হ'লেও আমি অকণমান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আজি আনন্দত বিভোৰ হৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগ জামুগুৰিয়াৰ সৌভাগ্যক্ৰমে পাইছে। ধন্যবাদ কৃষ্ণ। এয়া আছিলে এগৰাকী লোক। মই আদৰণি সমিতিৰ সভাপতিক লগ পাইছোঁ। কিমান দূৰ আগবাঢ়িছে শিবিৰ নিৰ্মাণত? আপোনালোকে দেখিছেই যে আমাৰ ভকত বৈষ্ণৱসকলে প্ৰতিনিধি শিবিৰ বনাই আছে। আজি পাতলৰ চুক এই প্ৰাথমিকখনে তেখেতসকলে আইসকলে আচলতে নামৰ প্ৰেমামৃতত তেখেতসকল আপ্লুত। আমি ইতিমধ্যে আমাৰ গোটেই নিৰ্মাণ কাৰ্যৰ প্ৰায় 70% মানে সম্পাদন হোৱা বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ এই যিবিলাক প্ৰতিনিধি শিবিৰ প্ৰায় 180 ফুট আৰু 16 ফুট দৈৰ্ঘ্যৰ বহলৰ। গতিকে এনেধৰণে এই অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ অন্যান্য অধিৱেশনৰ নিচিনাকৈ ভকতসকলে সম্পাদন কৰিব। ইয়াত এই সমুদ্ৰত নাম সমুদ্ৰত এখেতসকল বিলীন হৈছে। এখেতসকলে এই ভকতসকলৰ যিটো উৎসাহ, এই উৎসাহে আমি অনুভৱ কৰিছোঁ যে নিশ্চয়কৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সফল হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সমস্ত ৰাইজৰ
জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ আমি সহায় সহযোগ আমি অকুণ্ঠ কামনা কৰিছোঁ। আৰু লগতে ইয়াক যিটো প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলৰ সহযোগিতা আমি অন্তঃকৰণে কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। নিশ্চয়কৈ এয়াই হৈছে আচলতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ। ইতিমধ্যে প্ৰতিদিনেই এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হৰিনামৰ ধ্বনিয়ে মুখৰ হৈ পৰিছে। আৰু বিশেষকৈ ক'ব লাগিব যে যি শিবিৰ নিৰ্মাণত আচলতে গাঁৱৰ প্ৰতিগৰাকী লোক আহি এই শিবিৰ নিৰ্মাণ তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো মাজত মাত্ৰ 17টা দিন আৰু 17 দিনৰ পিছতেই এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ বাবে সকলো এইদৰেই ভকত বৈষ্ণৱক আদৰৰ বাবে তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।